নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ। আজি মই এনেদৰে গাহৰি মাংসৰ লগত মাল কাঠি দি পিনে আজি এই ৰেচিপিখন বনালোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ। আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পাব বুলি, লগতে যাতে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। বলক কেনেদৰে বনাই আছোঁ দেখিছোঁ। তাৰ বাবে প্ৰথমতে মই এনেদৰে বইল কৰা গাহৰি মাংস অলপমান লৈ লৈছোঁ আৰু লগতে মই এয়া মালকাঠি, আৰু কিছুমানে মালকাঠি বুলি নকয়, মাইচাং বুলি কয়, আমি মালকাঠি বুলি কওঁ। এয়া মালকাঠি অলপ, আদা নহৰু, এটা পিঁয়াজ আৰু কেইটামান কেঁচা জলকীয়া এনেদৰে মই লৈ লৈছোঁ। এনেদৰে মই দুইখিনি ৰেডি কৰি ল'লোঁ আৰু এতিয়া মই পেনখন পাতি ল'লোঁ ধুনীয়াকৈ। আৰু এতিয়া পেনখন যিহেতু গৰম হৈয়ে গৈছে, এতিয়া মই ইয়াত অলপমান মিঠাতেল দি দিম। এনেদৰে মই মিঠাতেলখিনি দি ল'লোঁ আৰু খুব কম পৰিমাণে মই ইয়াত মিঠাতেল এনেদৰে দিছোঁ। তেলখিনি গৰম হৈ গ'ল যিহেতু, এতিয়া মই ইয়াত গাহৰি মাংসখিনি এডোখৰকৈ এনেকৈ দি লৈছোঁ লাহে লাহে। এনেদৰে মই গোটেইখিনি দি ল'ম। এনেদৰে মই গোটেইখিনি দি ল'লোঁ আৰু এতিয়া মই এনেদৰে অলপ সময় লৰাই ল'ম যাতে গাহৰি মাংসখিনিৰ পৰা তেল ওলায়। যাতে মই যিহেতু তেল কমকৈ দিছোঁ, সেইকাৰণে মই এনেদৰে পূৰা শুকাবলৈ দিছোঁ। আৰু লগতে মাংসখিনিৰ পৰা এনেকৈ তেল ওলাই গৈছে, দেখিছেনে বাৰু? এয়া এনেদৰে তেলখিনি যিহেতু ওলাই গ'ল, এতিয়া মই ইয়াত প্ৰথমতে কাটি লোৱা পিঁয়াজখিনি দি লৈছোঁ। আৰু এনেদৰে মই পিঁয়াজখিনি দিয়াৰ পাছত অলপ সময় আকৌ এনেদৰে লৰাই ল'ম। এনেদৰে মই লৰাই ৰাখিছোঁ। এতিয়া মই ইয়াত কেঁচা জলকীয়া কেইটামান যে লৈছিলোঁ, সেইকেইটা দি দিওঁ। আৰু লগতে মই এয়া চব্জিখিনি পৰিমাণে, মই মাংসখিনি পৰিমাণে হালধি আৰু সোৱাদ অনুসৰি নিমখ এনেদৰে দি লৈছোঁ। নিমখ হালধি দিয়াৰ পাছত এতিয়া মই ধুনীয়াকৈ অলপ সময় পিঁয়াজখিনি যাতে ভজা যায়, তাৰ বাবে মই এনেদৰে অলপ সময় ৰাখি দিছোঁ। এতিয়া মই ইয়াত অলপমান যে মাল কাঠি লৈছিলোঁ, সেইখিনি এনেদৰে দীঘলে দীঘলে দি দিছোঁ। মই এইখিনি নুকুটাকৈ এনেদৰে দীঘলে দীঘলে দি লৈছোঁ। আৰু এতিয়া এনেদৰে অলপ সময় মই লৰাই ল'ম যাতে ধুনীয়াকৈ ইয়াৰ তেলখিনি, নিমখ হালধি সকলোখিনি যাতে মিক্স হৈ যায়। আৰু এতিয়া মই অলপ সময় কাৰণে 2-3 মিনিটমানৰ কাৰণে ঢাকন দি এনেদৰে ৰাখি দিছোঁ। 2 মিনিটমান হৈ গৈছে যিহেতু, আৰু এয়া পূৰা মাংসখিনি পূৰা তেল ওলাই গ'ল আৰু মাল কাঠিখিনি ধুনীয়াকৈ তেলত ভিজি গ'ল। আৰু এতিয়া মই ইয়াত যে অলপমান আদা নহৰু লৈছিলোঁ, সেইখিনি তেতেলীয়া লৈ পিনে এনেদৰে মই দি লৈ অলপ সময় ধুনীয়াকৈ লৰাই লৈছোঁ। এনেদৰে এয়া গাহৰি মাংসৰ লগত মাল কাঠি দি বনালোঁ আজি এনেদৰে গাহৰি মাংসখিনি। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু কোনোবাই ভিডিঅ'টো নতুনকৈ চালে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব মোৰ চেনেলটো। আজিলৈ আহিছোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱা আশাৰে।